আজি মোৰ মনটো ভাল কাৰণ ঢকুৱাখানাত অনুষ্ঠিত হোৱা এভাগ খুব সুন্দৰ অনুষ্ঠানৰ সাক্ষী হ'বলৈ পাম। এটা বছৰ ডিব্ৰুগড় মেডিকেলত পৰি আছিলোঁ, ঘৰত খাবলৈ ভাত নাইকিয়া অৱস্থাত এটা বছৰ পৰি থাকিলে কি অৱস্থা হ'ব পাৰে। দাদা দুজন সিহঁতে অহোপুৰুষাৰ্থ কৰিছে। মোৰ সৰু দাদা নাৰায়ণ, সি অহোপুৰুষাৰ্থ কৰিছে। তেতিয়া খবৰ ল'বলৈ যোৱা মানুহক সুধিছিলোঁ যে মাৰ অৱস্থা কেনেকুৱা। তেতিয়া তাত কৈছিল যে তোৰ মাৰে এতিয়া ভিক্ষা কৰেও। বোলো মায়েতো খোজকাঢ়িব নোৱাৰে, বোলে ৰাস্তালৈ গৈ আসন পাতি খোজে যে ল'ৰাটো ভাল কৰিবলৈ কিবা এটা দিয়ক। তেতিয়া অনুভৱ কৰিছিলোঁ বা সন্তানৰ কাৰণে মাকে ইমান কৰিব পাৰে, আচৰিত হৈ গৈছিলোঁ। যেতিয়া এটা বছৰ মই মেডিকেলত আছিলোঁ, মই এনেকুৱাকৈ গেলিছিলোঁ যে ৱাৰ্ডৰ পৰা উলিয়াই চাৰ্জিকেল ফ্ৰী ৱাৰ্ডৰ পৰা উলিয়াই মোক বাৰান্দাত ৰাখিছিল। ডেইলি ড্ৰেছিং কৰিছিল। ড্ৰেছিংবিলাক যেতিয়া এৰুৱাই দিয়ে তেতিয়া মেডিকেলবিলাক ইমান ছিষ্টেমৰ নাছিল। ওচৰতে এখন চোতাল আছিল, বননি পথাৰ এখন, তালৈ বেণ্ডেজবিলাক কাটি লগে লগে দলিয়াই পেলাই দিছিল। আৰু বেণ্ডেজত লাগি যোৱা মাংসবোৰ শিয়াল আৰু কাউৰীয়ে খোৱা মই বহুত দিন নিজেই চাই আছিলোঁ। কতবাৰ মৰিলোঁ, কতবাৰ বাচিলোঁ। এটা সময়ত মোক ঘৰৰ পৰা এটা বছৰৰ পিছত, প্ৰায় এবছৰ 11 মাহ হৈছিল, ঘৰলৈ দাঙি লৈ আহিলে। অনাৰ পিছত মই তেতিয়া মাক কৈছিলোঁ যে মা, মই বুজিলোঁ মা আৰু দেউতা কি মই বুজি পাইছোঁ মা। মোৰ খুব ইচ্ছা যে মাহঁতক লৈ কিবা এটা কৰিম। তেতিয়া মায়ে মোক কৈছিলে উপায়, তই নিজে খোজ কাঢ়িব নোৱাৰা হলি, তোৰ এনে অৱস্থা হ'ল, তই কি কৰিবি? ককাইহঁতে তোক খুৱাব লাগিব। তই এটাই কাম কৰিবি, তই য'তেই পাৱ যাকেই পাৱ এটাই বুজাবি যে মা দেউতাক যাতে কোনো অৱহেলা নকৰে। আৰু মই তেতিয়া কৈছিলোঁ মা, মই যদি ভাল হৈ যাওঁ, মই ক'ৰবাত মা বিচাৰিলে কি পাপ হ'বনো মা? তেতিয়া কৈছিলে সেইবিলাক ভুল নাই বোপাই, কিন্তু যেতিয়াই যি কৰ, কাহানিও জ্ঞানৰ কথা যদি ক'বলৈ গৈছ, ধৰ্মৰ কথা যদি ক'বলৈ গৈছ, কাহানিও পইচাৰ আশ্ৰয় নলবি। তেতিয়া সেই 1991 চনতে ঘৰত 3গৰাকী মাতৃ নিমন্ত্ৰণ কৰি সেৱা লৈ মই এই অনুষ্ঠান কৰি যাবলৈ ল'লোঁ। এই অনুষ্ঠানটো মই যোৱা 91 চনৰ পৰা কৰি আহিছোঁ। যোৱা 91 চনৰ পৰা 99 চনলৈকে প্ৰতি বছৰে কৰিছিলোঁ যদিও 2000 চনৰ পৰা প্ৰতি মাহে মই এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। আজি 34 বৰ্ষ পূৰ্তি, 255 সংখ্যক অনুষ্ঠান সোণাৰীচাপৰি কৃষ্টি ভৱনত আজি অনুষ্ঠিত কৰা হৈছে। সহযাত্ৰীৰ সৌজন্যত, চুতীয়া জাতি আৰু TMPKৰ সহযোগত অনুষ্ঠানভাগী আজি অনুষ্ঠিত কৰিছোঁ। আজি বহুদিনীয়া প্ৰচেষ্টাৰে আমাৰ সহযাত্ৰীৰ আমাৰ দীৰ্ঘদিনীয়া যিটো প্ৰচেষ্টাৰে অনুষ্ঠিত পবিত্ৰ মা অনুষ্ঠানটিৰ সুকলমে সমাপন হ'ল। আৰু এই অনুষ্ঠানতে আজি মুখ্য অতিথি হিচাপে উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বা ভৱেন্দ্ৰনাথ ডেকা। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছে ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা। বিশিষ্ট অতিথি হিচাপে টাই আহোম ছাত্ৰ সন্থাৰ মোৰ ভাতৃপ্ৰতিম বন্ধু বসন্ত গগৈ আৰু আজি শ্ৰৱণ কুমাৰ বঁটা বিজেতা নাৰায়ণপুৰৰ দেৱেন মহন্ত আৰু শ্ৰেষ্ঠ আদৰ্শ পুত্ৰ বঁটা 2024 দিগন্ত দত্ত, তেখেতলোকক প্ৰদান কৰা হ'ব। আৰু এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য হৈছে মাহীন ঘৰ নহওক, ঘৰহীন মা নহওক, এই বাৰ্তা লৈ মই ঘূৰি ফুৰিছোঁ আৰু হতাশগ্ৰস্ত সকলৰ লগত মই সদায় আছোঁ। তেখেতলোকক সংস্থাপনৰ চিন্তাও মই বাৰ্তা কঢ়িয়াই লৈ ফুৰোঁ। ভৱিষ্যত মই আৰু কৰি যোৱাৰ ইচ্ছাৰে মই অনুষ্ঠান আগবঢ়াই নি আছোঁ।